আজি মই 10 দিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত মই কামাণ্ডোৰ আপডেট দিয়া আছিলে যে উম, এই মাহৰ লাষ্টৰ ফালৰ পৰাই কামাণ্ডো ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু কোনখন ডিষ্ট্ৰিক্টত মানে ক'ত ক'ত ইণ্টাৰভিউটো হ'ব ডিষ্ট্ৰিক্টৰ বা এই মানে কেতিয়া হ'ব সেনেকুৱা এটা মানে মই আপডেট দিছিলোঁ। তোমালোকে চাই ল'ব পাৰিবা, মই তেতিয়াই দিয়া হয় আপডেটটো। কিন্তু এনেই অফিচিয়েলি মানে কালিহে গম পাইছে মানুহখিনিয়ে, আজি গম পাইছে। কিন্তু মই আজি 10 দিনমানৰ আগতে সেইটো আপডেটটো পাইছিলোঁ। সেইটো কাৰণে মই আপডেটটো দি দিছিলোঁ আগতে, ল'ৰা ছোৱালীখিনি অলপ মানে হেৰি হওক, সাজু হওক যাতে। কাৰণ তোমালোকৰ 15-20 তাৰিখ ভিতৰত তোমালোকৰ এডমিট কাৰ্ড পাই যাবা কামাণ্ডোৰ। টেনশ্যন ল'ব দৰকাৰ নাই। আৰু মই কৈছিলোঁ যে আমাৰ গোলাঘাটৰ ইণ্টাৰভিউ দেৰগাঁৱত হ'ব। হয়, সেইটোৱে হয়, দেৰগাঁৱতে হ'ল। বহুতে হয়তো কৈ আছে দেৰগাঁৱত পাতিব নোৱাৰে, দেৰগাঁৱত পাতিব নোৱাৰে, কাৰণ তাত মানে ট্ৰেইনিং চেণ্টাৰ হয়। তাত ডাঙৰ ট্ৰেইনিং চেণ্টাৰটো নৰ্থ ইষ্টৰ মেইন হয়। তেনেকৈ তাত পাতিব নোৱাৰে কৈছিলে, কিন্তু তাতে পাতিব। PTCত পাতিব ইণ্টাৰভিউ। তোমালোকে যিখিনি মানে গোলাঘাট, যোৰহাট এইখিনিৰ কাৰণে ভাল হৈছে, PTCত পাতিব। তোমালোকৰ ফিল্ডখন বহুত ভাল হ'ব, ট্ৰেইনিং চেণ্টাৰ ফিল্ডত বহুত ভাল থাকে। তোমালোকে সেইটো কাৰণে ভালকৈ দিবা ইণ্টাৰভিউটো কামাণ্ডো। ভেকেঞ্চিটো কম আছে বাৰু, সেইটো হয়। আৰু কিন্তু ভেকেঞ্চি কম হ'লেও কিন্তু এপ্লাইও বহুত কম হৈছে ভেকেঞ্চি। মানে যিখিনি এপ্লাই হ'ব লাগিছিলে, যি ৰকম মানে এপ্লাই কৰে কামাণ্ডোত, কিন্তু এইটো ভেকেঞ্চিত সিমানটো এপ্লাই হোৱাই নাই, বহুত কম হৈছে। আৰু ছোৱালীখিনিও এক্সট্ৰাকৈ পাতিছে, ছোৱালী পষ্টটো একেবাৰে নায়েই। তোমালোকৰ ছোৱালীৰ কিবা স্পৰ্ট কোটাতহে আছে, তেনেকৈ মানে হেৰিকৈ নাই। সেইটো কাৰণে তোমালোকে যিখিনি ল'ৰা আছে সেইখিনিয়ে ভালকৈ দিয়া, কাৰণ ৰানটোতো আছেই চাগে। পুলিচৰটো ইণ্টাৰভিউ মাৰিলে, পুলিচত ভাল মাৰ্ক পাইছে সকলোৱে। ঠিক আছে, ভালকৈ দিবা ইণ্টাৰভিউটো। তাৰপিছত আৰু ইণ্টাৰভিউ এতিয়াতো নাহে আৰু অলপ দিন লাগিব। এইটোৱে লাষ্ট ইণ্টাৰভিউ বুলি ধৰা ফিজিকেলৰ। এনেও কোনকেইখনৰ চেঞ্জ হ'ব, যিখনৰ মানে 200 মিটাৰ ট্ৰেক আছিলে নহয়, 200 মিটাৰ ট্ৰেক থকা যিখন মানে ডিষ্ট্ৰিক্ট হয়, সেইখনতহে অকল ভেনুটো চেঞ্জ হ'ব। বাকী যিখনত 400 মিটাৰ হৈছিলে অসম পুলিচৰ ABUB কাৰণে 400 মিটাৰ ট্ৰেক আছিলে, সেই কামাণ্ডোৰ সেই একে ফিল্ডতে হ'ব, 400 মিটাৰ ট্ৰেকতে হ'ব। 200 মিটাৰ থকাবোৰহে চেঞ্জ হৈছে, কাৰণ 200 মিটাৰ কামাণ্ডোৰ ইণ্টাৰভিউ পাতিব নোৱাৰে। তোমালোকে সকলোৱে জানা যে বহুত পাক হ'বগৈ। সেইটো কাৰণে মানে 200 মিটাৰ যাৰ যাৰ ডিষ্ট্ৰিক্টৰ আছে সেইবোৰৰ চেঞ্জ কৰি পিনে মানে কিবা ভাল ফিল্ড এখনত মিলাই দিছে। সেইটো কাৰণে চেঞ্জ হৈছে, নহ'লেতো একে ফিল্ডতে পাতিলেহেঁতেন। কিন্তু যাৰ 400 মিটাৰ ট্ৰেক আছিলে আগতে, সেই তেহেঁতৰ 400 মিটাৰতে হ'ব ইণ্টাৰভিউ। মানে চিন্তা কৰিব দৰকাৰ নাই। যোনবোৰ আগতে মাৰিছা 400 মিটাৰ ট্ৰেকত সেইখন ফিল্ডত, আকৌ এবাৰ মাৰি পাবা। এইবাৰ ভালকৈ তোমালোকে পূৰা নম্বৰ আনিবলৈ চাবা। ঠিক আছে, অল দ্য বেষ্ট থাকিলে।